দেৱভূমি উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণৰ ফলত এই পৰ্যন্ত 2জন লোকে প্ৰাণ হেৰুৱাইছে আৰু নিহতৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে। নেৰানেপেৰা বৰষুণৰ মাজতে চাৰিধামৰ পথত ডাৱৰ বিস্ফোৰণ। কালি নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে তীব্ৰ বান পৰিস্থিতি। বান পৰিস্থিতিৰ ফলত আবদ্ধ হৈ আছে চাৰিধাম যাত্ৰাৰ বাবে যোৱা বহু তীৰ্থযাত্ৰী। কেদাৰনাথ ধাম দৰ্শনৰ বাবে যোৱা 200ৰো অধিক ভক্ত আবদ্ধ হৈ আছে। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সোণপয়াগ আৰু মন্দাকিনী নদীয়ে। এই দুয়োখন নদীৰ জলপৃষ্ঠ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে। অনবৰতে গৰজি আছে মেঘে। অব্যাহত আছে মুষলধাৰ বৰষুণ আৰু বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবেই সোণপয়াগ আৰু মন্দাকিনী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সকলো ফালৰ পৰা বন্ধ কৰি দিয়া হৈছে যাতায়াত ব্যৱস্থা। নিশাৰ পৰা উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কেদাৰনাথ দৰ্শনলৈ খোজকাঢ়ি যোৱা পথত বাগৰিছে পাহাৰৰ শিল। 30 মিটাৰ দৈৰ্ঘ্যৰ পথ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। কেদাৰনাথৰ লিনচলি এলেকাত সংঘটিত হৈছে এই ঘটনা। কেদাৰনাথত অসমৰো কেইবাগৰাকী যাত্ৰী আবদ্ধ হৈ থকাৰ খবৰ আহিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ফোনযোগে লৈছে পৰিস্থিতিৰ বুজ। 2013 বৰ্ষতো হৈছিল বিশ্ব কঁপাই যোৱা ডাৱৰ বিস্ফোৰণ। মৃত্যুমুখত পৰিছিল 6,000তকৈ অধিক ভক্ত পৰ্যটকৰ। কেদাৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। এই মুহূৰ্তত 200জনতকৈ অধিক ভক্ত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এতিয়া দেৱভূমি উত্তৰাখণ্ডত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 2জন লোকৰ মৃত্যুৰ খবৰ আহিছে। উত্তৰাখণ্ডৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা হয়তো আপোনালোকৰ মনত আছে। 2013 বৰ্ষত যি ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল, সেই বিস্ফোৰণত 6,000ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। আৰু পুনৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পাছতেই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লৈছে। SDRF বাহিনী মোতায়েন কৰা হৈছে। বৰ্তমান সময়ত যিসকল পৰ্যটক আছিল তেওঁলোকক কেনেধৰণে উদ্ধাৰ কৰিব পৰা যায় তাক লৈ প্ৰস্তুতি চলাইছে। চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।